नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল पलकता सामूहिक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি সংসদত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পৰৱৰ্তী খবৰ ৰাজ্যত আহি গ'ল নতুন এছঅপি। ৰিহেব চেণ্টাৰক লৈ ৰাজ্যত অসম চৰকাৰে বলবৎ কৰিলে নতুন এছঅপি। 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নতুন এছঅপি। নতুন এছঅপিত কি আছে চাওঁ আহক। 1 আগষ্টৰ পৰা নতুন এছঅপি মানি চলিব লাগিব ৰাজ্যৰ ৰিহেব চেণ্টাৰসমূহে। নতুন এছঅপিত কি ঘোষণা কৰা হৈছে বা কি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে চাওঁ আহক। এতিয়াৰ পৰা প্ৰতিটো ৰিহেব চেণ্টাৰত 25 গৰাকী ৰোগীৰ বিপৰীতে 2 গৰাকীকৈ নাৰ্ছ ৰাখিব লাগিব বিভাগীয় কৰ্তৃপক্ষই। লগতে ৰিহেব চেণ্টাৰসমূহে বৰ্তাই ৰাখিব লাগিব চাফ চিকুণতা। ৰিহেব চেণ্টাৰত অহাৰ 24 ঘণ্টাৰ ভিতৰত চিকিৎসা কৰাব লাগিব ৰোগীক। চেণ্টাৰ পৰিচালনাৰ বাবে ৰাখিব লাগিব এগৰাকী প্ৰজেক্ট বিষয়া আৰু প্ৰজেক্ট বিষয়াগৰাকী হ'ব লাগিব স্নাতক ডিগ্ৰীধাৰী। আৰু চেণ্টাৰৰ পৰা ওলোৱা ৰোগীয়ে 3 বছৰলৈ খুলিব নোৱাৰিব নিজা ৰিহেব চেণ্টাৰ। আৰু 3 মাহ এছঅপি মানি নচলা ৰিহেব চেণ্টাৰ বন্ধ কৰি দিয়া হ'ব। এই বৃহৎ ঘোষণা কৰিছে বা নতুন এছঅপিত এই কথা কৈছে অসম চৰকাৰে। লোকসভা নিৰ্বাচনত ভোট গণনা আৰু ভোট গ্ৰহণত বিসংগতি সন্দৰ্ভত এইবাৰ ন্যায়ালয়ৰ কাষ চাপিল কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী। বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাসহ নিৰ্বাচন আয়োগ আৰু ৰিটাৰ্নিং বিষয়াৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে আৰু 19 আগষ্টত অভিযুক্তক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ আদালতৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বানৰ সময়ত অসমবাসীয়ে সন্মুখীন হোৱা সংকট দূৰীকৰণৰ বাবে অসম চৰকাৰে চলোৱা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীষ আৰু মাৰ্গদৰ্শন লাভৰ উদ্দেশ্যেৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ'লোঁ। আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোঁ আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰোঁ। তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলিত উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয়। সামাজিক মাধ্যমত এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ গুৱাহাটীবাসীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা ঘৰৰ পৰাই বিনামূলীয়াকৈ জাবৰ সংগ্ৰহ কৰিব জিএমচিয়ে। জাবৰ নিয়াৰ বাবে দিব নালাগে কোনো টকা। আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা মন্ত্ৰী অশোক সিংঘালৰ। পৰৱৰ্তী খবৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই নীট পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত শিক্ষামন্ত্ৰীক তোলাধনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে নীট পৰীক্ষাৰ বিসংগতিক লৈ সংসদত উত্তেজনাৰ সৃষ্টি হয়। বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে শিক্ষামন্ত্ৰীক আক্ৰমণ কৰি তোলাধনা দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ বাবেও দাবী জনায় বিৰোধীয়ে। অৱশ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংসদত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে সমগ্ৰ দেশৰ বাবে স্পষ্ট যে আমাৰ পৰীক্ষা ব্যৱস্থাত এটা অতি গুৰুতৰ সমস্যা আছে। কেৱল নীট নহয়, সকলো ডাঙৰ পৰীক্ষাতেই সমস্যা আছে। শিক্ষামন্ত্ৰীয়ে সকলোকে দোষাৰোপ কৰাৰ বাহিৰে নীট পৰীক্ষাৰ পদ্ধতিগত ভুলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে এই প্ৰশ্ন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ সাংসদগৰাকীয়ে শিক্ষামন্ত্ৰীৰ পৰা জানিব বিচাৰে যে 24 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা এই সকলোবোৰ ঘটনাৰ দায়িত্ব লৈ তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবনে? ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম নেতা সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱেও নীট বিষয়ত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আক্ৰমণ কৰে। তেওঁ কয় যে এই চৰকাৰে প্ৰশ্নকাকত ফাদিলত অভিলেখ সৃষ্টি কৰিব।
কিছুমান কেন্দ্ৰ আছে য'ত 2000ৰো অধিক প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। এই শিক্ষামন্ত্ৰী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে ন্যায় নাপাব। আৰু তাৰ পিছত ইণ্ডিয়া এলায়েন্সৰ এই নেতা দুগৰাকীকো প্ৰত্যুত্তৰ দিয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ৰাহুল গান্ধীক সম্বোধন কৰি তেওঁ কয় যে যোৱা 7 বছৰত প্ৰশ্নকাকত ফাদিলৰ কোনো প্ৰমাণ পোৱা নাই। এই বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। মই সম্পূৰ্ণ দায়িত্ব লৈ ক'ব পাৰোঁ যে 240টাতকৈ অধিক পৰীক্ষা সফলতাৰে অনুষ্ঠিত হৈছে। ৰাহুল গান্ধীৰ লগতে শিক্ষামন্ত্ৰী অখিলেশ যাদৱক আক্ৰমণ কৰে। তেওঁ কয় যে মই ৰাজনীতি কৰিব নিবিচাৰোঁ, কিন্তু যেতিয়া অখিলেশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল তেতিয়াও প্ৰশ্ন উত্থাপন হৈছিল। মোৰ হাতত সেই তালিকাখন আছে। সোমবাৰৰ পৰা লোকসভাত আৰম্ভ হৈছে বাজেট অধিৱেশন। মঙলবাৰে অৰ্থাৎ আজি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ পূৰ্বে সোমবাৰে সংসদৰ 2টা সদনত বিত্তীয় জৰীপ দাখিল কৰা হয়। পৰৱৰ্তী খবৰ, আলু পিঁয়াজৰ দাম বৃদ্ধিক লৈ তৎপৰ ৰাজ্য চৰকাৰ। ৰাজ্যত অসাধু ব্যৱসায়ী আলু পিঁয়াজৰ দাম বৃদ্ধি কৰিলেই বিপদত পৰিব। কঠোৰ শাস্তিৰ সন্মুখীন হ'ব সেইগৰাকী ব্যৱসায়ী। এই কঠোৰ নিৰ্দেশনা ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আলুৰ দাম বৃদ্ধি কৰিলে বিপদত পৰিব ব্যৱসায়ী। আলু পিঁয়াজৰ নাটনি হোৱা নাই ৰাজ্যত। আলু পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ জিলা আয়ুক্তসকলক। ৰেলৰ জৰিয়তে অসমলৈ আলু আনিব অসম চৰকাৰে। আৰু পশ্চিমবংগৰ পৰা মাত্ৰ কেইটামান ঘণ্টাৰ বাবেহে বন্ধ হৈছিল আলুৰ যোগান। আৰু আলুৰ দাম বৃদ্ধি কৰিলেই বিপদত পৰিব ব্যৱসায়ীসকল। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ, বিহাৰক মোদী চৰকাৰে নিদিয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা। নীতিশ কুমাৰক এই কথা স্পষ্ট কৰি দিলে বিজেপিয়ে। আৰু ইয়াৰ পিছতে পুনৰ হলঠেকত পৰিছে নীতিশ কুমাৰ। পুনৰ আৰম্ভ হৈছে চৰ্চা। নীতিশ আৰু JDUৱে সমৰ্থন প্ৰত্যাহাৰ কৰিব নেকি মোদী চৰকাৰৰ পৰা। বাজেট অধিৱেশনৰ সময়তে নীতিশ কুমাৰ আৰু বিহাৰৰ বাবে বেয়া খবৰ। নীতিশ কুমাৰৰ দাবী অগ্ৰাহ্য কৰিলে বিজেপি চৰকাৰে। বিহাৰক দিয়া নহয় বিশেষ ৰাজ্যৰ মৰ্যাদা। নীতিশ কুমাৰৰ তৰফৰ পৰা দাবী কৰা হৈছিল বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বাবে। লোকসভাত এই কথা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। RJD নেতা লালু প্ৰসাদে সমালোচনা কৰিছে এতিয়া নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক। মোদী চৰকাৰৰ এই সিদ্ধান্তক লৈ হলঠেকত পৰিছে নীতিশ কুমাৰ। মোদী চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ হেঁচা দিয়া হৈছে এতিয়া নীতিশ কুমাৰক। পৰৱৰ্তী পৰ্যায়ত নীতিশ কুমাৰ তথা JDUৰ সিদ্ধান্ত কি হ'ব সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন। পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰা নিখোজ হৈ আছে ৰমেন বৰুৱা। কোনো লোকে প্ৰত্যক্ষ কৰিলে যোগাযোগ কৰক 8404383135 এই নম্বৰত, অথবা যোগাযোগ কৰক 9394938620 নম্বৰত।